কৰি আছোঁ, যিখিনি বলে পাৰোঁ এইখিনি কৰিম। যাৰ কাৰণে মই যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। তাইৰ মই সত্য বিচাৰ নাপালোঁ আজিলৈ। মই দৌৰিবও নোৱাৰোঁ, কেছটো সেইকাৰণে উঠাই ল'লোঁ। সাঁতুৰিব নোৱাৰোঁ, দেহাৰো দুৰ্বল, মানুহো নাই। ল'ৰা ছোৱালীৰ পৰা ইমান বঞ্চিত হ'ম বুলি মই আশা কৰা নাছিলোঁ। কি কৰিম, মানুহো দুশ্মন, ভগৱানেও দুশ্মন। মা ক্ষমা কৰিবি মা, মোৰ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিবি আই। এটা খুব দুখ লগা কথা যে এটা বছৰ সম্পূৰ্ণ কৰিলে জোনমণি ৰাভাৰ যি মৃত্যু হ'ল, কিন্তু সেয়া আচলতে মৃত্যু দুৰ্ঘটনা হৈ মৃত্যু হৈছিল নে সেয়া কোনোবাই কাৰোবাৰ প্ৰি প্লেন মাৰ্ডাৰ আছিল, সেইটো আজিলৈকে আৰক্ষী বা CBIৰ অনুসন্ধানত আজিলৈকে ওলাই নপৰিল। জোনমণি ৰাভাৰ বাসগৃহত বৰ্তমান আমি উপস্থিত আছোঁ, য'ত আজি এটা বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি এটা বছৰ যি বিদায় যি আছে, যি সকাম আছে, সকাম অনুষ্ঠিত কৰিব লৈছে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোক বুলিলে আপোনালোক সকলোৱে জানে যে কেৱল মাতৃ থাকে এতিয়া, যিহেতু জোনমণি ৰাভাৰ ককাইকো বৰ্তমান এই সংসাৰত নাই। আৰু বৰ্তমান অশ্ৰুসিক্ত নয়নেৰে জোনমণি ৰাভাৰ মাতৃয়ে নিজৰ জীয়ৰীলে শেষ শ্ৰদ্ধা যাচিছে, শেষ মৰম যাচিছে। এনেদৰে দেখা পাইছে এটা বছৰ পিছত, যিহেতু আজিৰ দিনটো খুবেই কষ্টকৰ এটা দিন। প্ৰতিচ্ছবিৰ সন্মুখত এগৰাকী মাতৃয়ে যেতিয়া জীয়েকৰ প্ৰতিচ্ছবিৰ সন্মুখত এনেদৰে ধূপ বন্তি জ্বলাব লাগে, তাতকৈ হয়তো কষ্টকৰ কথা একো নাই। তেওঁ বাৰু কি কৰিব, অসহায় এগৰাকী মাতৃ। আৰু তেখেতে গোচৰকেইটা তেখেতে নিজে গুচাই ল'লে। কিমান দৌৰিব কৰ্ট কাছাৰীত, কিমান দৌৰিব এগৰাকী অসহায় মহিলাই, সেয়াও বাৰু কথা হয়। বহুতে কয় যে মাতৃয়ে কিয় গোচৰটো উঠাই ল'লে। এটা বছৰ সম্পূৰ্ণ হ'ল, যথেষ্ট যুঁজ দিলে আপোনালোকে। আজিৰ দিনটো যথেষ্ট দুখৰ, কিন্তু তাৰ পাছতো বছৰেকীয়া যিটো নিয়ম নীতি নিয়ম এয়া কৰিবই লাগিব। হয়, কৰি আছোঁ, যিখিনি বলে পাৰোঁ এইখিনি কৰিম। যাৰ কাৰণে মই যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। কিন্তু তাইৰ মই সত্য বিচাৰ নাপালোঁ আজিলৈ। মই দৌৰিবও নোৱাৰোঁ, কেছটো সেইকাৰণে উঠাই ল'লোঁ। সাঁতুৰিবও নোৱাৰোঁ, দেহাৰো দুৰ্বল, মানুহো নাই। ল'ৰা ছোৱালীৰ পৰা ইমান বঞ্চিত হ'ম বুলি মই আশা কৰা নাছিলোঁ। কি কৰিম, মানুহো দুশ্মন, ভগৱানেও দুশ্মন। মা ক্ষমা কৰিবি মা, মোৰ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিবি আই। হ'ব, কান্দি কান্দি এগৰাকী অসহায় মাতৃৰ এয়া মৰ্মবেদনা। তেখেতৰ লগত মই কিমান প্ৰশ্ন কৰিম, মই বেছি প্ৰশ্ন কৰা নাই, এটাই প্ৰশ্ন কৰিলোঁ, তেখেতে তাৰ উত্তৰ দিছে। বাকী মই তেখেতৰ পিছত মই বেছি প্ৰশ্ন কৰিবলৈ মই যোৱা নাই। কিন্তু অসহায় এগৰাকী মাতৃয়ে বাৰু কিমান দৌৰিব, কৰ্ট কাছাৰীত কিমান দৌৰিব 60 ঊৰ্ধ এগৰাকী মহিলাই। এটা বছৰ ন্যায় বিচাৰি বিচাৰি আত্মহাৰা হৈ পৰিল, কিমান কষ্ট হ'ল, কিন্তু তাৰপিছতো ন্যায় জানো পালে, ন্যায় নাপালে। আজিলৈকে ওলাই নপৰিল যে এয়া আচলতে কেনেধৰণৰ মৃত্যু আছিলে, কোনোবা দুৰ্ঘটনাত মৃত্যু হ'ল নে এটা প্ৰি প্লেন মাৰ্ডাৰ আছিলে। কিন্তু উত্তৰ নোলাল আজিলৈকে। আজি এটা বছৰ সম্পূৰ্ণ হ'ল, বছৰেকীয়া সকাম আজি অনুষ্ঠিত হৈ আছে। ঘৰত আজি নাম প্ৰসংগ হ'ব জোনমণি ৰাভাৰ বাসগৃহত। বগা কাপোৰ চাৰিওদিশে আপোনালোকে দেখা পাইছে। আজি এভাগ ৰাইজ আজি আহিব আৰু ৰাইজে আহি ইয়াত প্ৰাৰ্থনা কৰিব, সেৱা বন্তি আগবঢ়াব। এক শোকাকুল পৰিৱেশ, এক শোকাকুল পৰিৱেশ। জোনমণি ৰাভাৰ বাল্যকালৰ বন্ধু আছে, বন্ধুৰ লগতো মই কথা পাতিব মই বিচাৰিম। এটা বছৰ হৈ গ'ল, সম্পূৰ্ণ এটা বছৰ হ'ল। কোনো ভবা নাছিলে যে আজিৰ দিনটো এনেদৰে দেখা পাব বুলি। কিন্তু তাৰ মাজতো আজি নীতি নিয়মখিনি মানিবই লাগিব, কৰিবই লাগিব। এইটোতো এটা পৰম্পৰা, গতিকে পৰম্পৰাটো আমি মানিবই লাগিব। আৰু আমি নভবাকৈ মানে এবছৰ পাৰ হৈ গ'ল। ছোৱালীজনীলৈ আজিও বহুত বেছি মনত পৰিছে। আৰু ক'বলৈ আচলতে ভাষা নাই, কাৰণ আমিয়ে ইমান দুখ প্ৰকাশ কৰিছোঁ, আমিয়ে থাকিব পৰা নাই, কিন্তু আৰু মাকজনীনো কেনেকৈ আছে।
আৰু তাৰ ছমাহমান পিছতে দাদাও এইখন পৃথিৱীৰ পৰা আঁতৰি গৈছে। গতিকে খুব দুখজনক কথা। গতিকে আমি কোনেও সহ্য কৰিবৰ কাৰণে পৰা নাই। গতিকে এটাই কামনা কৰিছোঁ, আৰু চৰকাৰৰ ওচৰত আমি একো কামনা কৰিব নোৱাৰোঁ। গতিকে তেওঁলোকে আমাৰ হাতখন ছিঙাই দিলে। হ'লেও আমি এটাই কামনা কৰিছোঁ, তাই য'তে আছে তাতে কুশলে থাকক, তাৰে কামনা কৰিছোঁ। আৰু সময়ত CBI চাৰ্জশ্বিটে দাখিল কৰিব নোৱাৰিলে, হয়, কিন্তু ৰাইজে আশা কৰিছিলে, বহুত আশা কৰিছিলে যে এইটো যি কেছ, এই প্ৰসংগত ন্যায় পাব বুলি আশা কৰিছিলে। যিহেতু মাতৃয়ে এনেদৰে এই কেছটোত আগুৱাই ল'বলৈ চেষ্টা কৰিছিলে, কিন্তু প্ৰতিটো খোজত কেৱল অন্ধকাৰহে দেখা পালে। পৰিয়ালৰ আপুনিও আছে, আপুনি আগৰ পৰা আমি যোৱা এটা বছৰৰ পৰা দেখি আছোঁ, পৰিয়ালৰ লগত আপুনি, তেওঁৰ মাতৃৰ লগত আপুনি এই যুঁজত আপুনিও আছে, কিন্তু ভাগৰি পৰিল আপোনালোক আচলতে। মানে মোৰ অনুভৱ হয়, ৰাইজৰো সেই অনুভৱ হয়। একচুৱেলি ভাগৰি পৰা বুলিয়ে ক'ব লাগিব। ভাগৰি পৰা মানে ধৰক আমাৰ যদি মানুহ থাকিলহেঁতেন, হয়তো আমি যুঁজিবলৈ অলপ সাহস পালোঁহেঁতেন। কিন্তু আমাৰ লাষ্টৰ পজিশ্যনত দেখিছোঁ তেখেত অকলশৰীয়া হৈ গৈছিল, আৰু ইয়াৰ পৰা গৈ আমি কলিয়াবৰত কেছ খেলাটো আমাৰ কাৰণে সম্ভৱ নহয়। আৰু যদি গুৱাহাটীত হ'ল তেতিয়াও আমি এটা বেলেগ ধৰণৰ কথা চিন্তা কৰিব পাৰিলোঁহেঁতেন। ধৰক আৰু পলিটিকেল যদি বেকগ্ৰাউণ্ডটো নাথাকে, তেতিয়াহ'লে এনেকুৱা কেছত আমি যে জিকিম যে তাৰ পৰা কোনো আমাৰ সহায় নোহোৱাও হ'ল, আৰু বা আমি আশাও কৰা বাদ দিয়া হ'লোঁ। আৰু যিটো কাৰণে আপোনাৰ ভাষাত ক'ব গ'লে হয়, আমি ভাগৰি পৰা নিচিনাই হ'লোঁ। যিটো আজি এবছৰ, আজি আমিও খুব দুখ মনেৰে আজি ক'বলগীয়া হৈছে যে আজি আমি কিন্তু যেতিয়া আমাৰ এটা নিয়ম, আমি নিয়মটো কৰিবই লাগিব, আৰু সেই হিচাপে আমি আজি 1 বছৰীয়া শ্ৰাদ্ধ আমি পাতিবলৈ গৈছোঁ। হয়, ঠিকেই কৈছে, নিয়মটো কৰিবই লাগিব। মাতৃৰ লগতো কথা পাতিলোঁ, পৰিয়ালৰ লোকৰ লগতো কথা পাতিলোঁ, বন্ধুবৰ্গৰ লগতো কথা পাতিলোঁ, সকলোৰে সেইটোৱে মতামত। আচলতে এইটোৱে কথা, যিহেতু এই বিষয়ত আমি পোনপটীয়া সম্প্ৰচাৰে হওক বা স্থানীয় য'ত ঘটনা হৈছিলে তাৰ পৰা সম্প্ৰচাৰে হ'ল, এটা বছৰ ধৰি সংবাদ মাধ্যমো এই ক্ষেত্ৰত যথেষ্ট লাগি আছে। কিন্তু যি ধৰণে ৰাইজে আচলতে আশা কৰিছিলে যে আৰক্ষীৰ তৰফৰ পৰা বা প্ৰশাসনৰ তৰফৰ পৰা বা ধৰক কোৰ্ট কাছাৰীৰ তৰফৰ পৰা বা আইনৰ তৰফৰ পৰা যিটো এটা তেওঁলোকৰ ফালৰ পৰা এটা বল্ড ষ্টেপ এটা ল'ব বুলি আশা কৰিছিলে, পজিটিভ ষ্টেপ ল'বলৈ, কিন্তু তেওঁলোকে লোৱা বুলি কয়, কিন্তু আমি দেখোন আজিলৈকে দেখাই নাপালোঁ তেনেকুৱা ষ্টেপ।